আপুনি যদি ঘৰ বনাই আছে তেতিয়াহ'লে যদি আপোনালোকে যিকোনো ধৰণৰ চিলিং নলগাও বুলি ভাবিছে, ধৰক আপোনালোকে পিঅ'পি চিলিং হওক বা পিভিচি চিলিং হওক, আপোনালোকে চিলিং নলগাই অনলি যদি প্লাষ্টাৰ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে দুই এটা মই কথা কৈ থওঁ আপোনালোকক। যেতিয়া আপোনালোকে চাটাৰিং খুলিব, মানে ডি চাটাৰিং আপোনালোকে যেতিয়া কৰিব, তাত যিবোৰ প্লাষ্টিক লাগি থাকে, সেই প্লাষ্টিকবোৰ লগালগ এৰাই দিব। নহ'লে পিছত আপোনালোকে সেই প্লাষ্টিকবোৰ খুলিবলৈ বিৰাট অসুবিধা হ'ব। যেতিয়া মানে গৰম হৈ পেলাই প্লাষ্টিকবোৰ পচি যাব, তেতিয়া টানিলেও নাহিব, লাগি ধৰিব। মম লগাই লগাই পিছত পুৰি পুৰি সেইবোৰ নোহোৱা কৰিব লাগিব, কাৰণ প্লাষ্টিকৰ ওপৰত আপোনালোকে প্লাষ্টাৰটো কৰিব নোৱাৰে। আৰু প্লাষ্টাৰ কৰাৰ আগত আপোনালোকে ভালদৰে যিখন ছাদ আছে সেইখন যদি পুৰা স্মুথ আছে, তেতিয়াহ'লে অলপ হেকিং কৰি ল'ব তাতে। হেকিং কৰাৰ পিছত প্লাষ্টাৰ কৰিব। প্লাষ্টাৰ কৰাৰ আগত ভালদৰে পানী মাৰি পেলাই ঘোলা মাৰিহে আপোনালোকে প্লাষ্টাৰ কৰিব, নহ'লে প্লাষ্টাৰটো খহি অহাৰ চান্স আছে। আৰু তাতকেও ইম্পৰ্টেণ্ট কথা, মিনিমাম 7 দিনমান আচলতে প্লাষ্টাৰ কৰাৰ পিছত ছাদখনত আপোনালোকে পানী মাৰিব, যাতে ছাদখন ষ্ট্ৰং হয়। আৰু আজিকালি আচলতে বহুত ট্ৰেণ্ডিঙত আছে পিঅ'পি চিলিং বা পিভিচি চিলিং। তো চিলিং কৰাটো আপোনালোকে বেছি বেটাৰ হয়। তথাপিতো যদি কম খৰচত বা কিছুমানে যদি মানে ছাদখন প্লাষ্টাৰ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে এই ধৰণে কৰিলে আপোনালোকৰ সুবিধা হ'ব। ধন্যবাদ।